তাক জিতেই দিনা হেই মোর পত্নী কাবেরিয়ে অঙ্কিত করা মোর ভবিষ্যৎ ভাগ্যর উজ্জ্বল প্রতিচ্ছবি বিনা প্রতিবারে মই কাবেরীর ইচ্ছাতে জনালো সম্মতি সেনাপতি যুবরাজ সঁচা কথা ভাতৃত্বৰ স্নেহত কৈ ৰাজভোগ শ্ৰেষ্ঠ বুলি মোৰ হয় ধাৰণা এই হেতুকেই জ্যেষ্ঠ ভাতৃ হৰিচন্দক ক্ষমতাচ্যুত কৰি আৰোহণ কৰিব লাগিব মই এই অযোধ্যাৰ ৰাজসিংহাসনত সঁচাকে চতুৰ সেনাপতি বিনা প্ৰতিবাদে মোৰ কাৰ্যত জনাই সন্মতি পৰিচয় দিলা তব তীক্ষ্ণ বুদ্ধিৰ যুৱৰাজ সেই শুভক্ষণ প্ৰায় সমাগত অপেক্ষিছো মাথো ব্যাকুলতাৰে হয় যদি আপুনি অযোধ্যাৰ ৰাজেশ্বৰ তেন্তে তব পত্নী কাবেৰী হ'ব ৰাজধীশ্বৰী আৰু আজিৰ এই পালি সেনাপতি থাকিব নালাগে নিশ্চয় পূৰ্বৰ পদ নিশ্চয় নিশ্চয় সেনাপতি যুৱৰাজ তুমিও পাবা মনোমত পদ সেই হেতুকেই ততালিতে বন্দী কৰি ৰজা হৰিচন্দৰ কাবেৰীৰ ইচ্ছা কৰিব লাগে পূৰণ তাৰ বাবে তুমি হোৱা প্ৰস্তুত আদেশ শিৰোধাৰ্য যুৱৰাজ প্ৰতিশোভিতে মিলি কিয় কৰিছ তই এনে ঘৃণিত কৰ্ম আপোনাৰ কন্যা অৰ্থাৎ মোৰ পত্নী কাবেৰীৰ মনোবিলাস পূৰণৰ বাবে শ্ৰী মূৰ্খ মোৰ এই সন্মুখত কৰ তই এনে ঘৃণিত বচন পত্নীৰ মনোবিলাস পূৰণৰ বাবে অযোধ্যা ৰজা হৰিচন্দৰ বিৰুদ্ধে কৰিছ তই এনে ঘোৰ ষড়যন্ত্ৰ মূৰ্খ তোকেই বন্দী কৰি নিৰ্বাপিত কৰো আজি তোৰ অন্তৰৰ দাবাগ্নি আপোনাৰ কন্যা অৰ্থাৎ মোৰ পত্নী কাবেৰী হ'ব লাগে অযোধ্যাৰ ৰাজৰাণী আৰু নিষ্পৃতি হৈ আৰু জামাতাৰ কিয় তুমি অকল্যাণ কৰিছা কামনা তই মোৰ জামাতে সেইবাবেই আজি কলংক স্বৰূপে আৰু কাবেৰী তাই মোৰ ঔৰক্সাপ সন্তানে সেইবাবেই আজি তদন্ত অভিশাপে তই হকিবা জামাতাই হকিবা কন্যাই হকি রাজত্বহীর নাই পৰিত্ৰাণে বন্দিব নিজ জামাতাৰ প্ৰতি আপোনাৰ এয়া কেনে প্ৰদৰ্শন হয় যদি আপুনি যুৱৰাজ স্তব্ধ মূৰ্খ ঘৰৰ পদক্ষেপী নাই মই তহঁতৰ কোনো কথা শুনিব নিবিচাৰো মন্ত্ৰীবৰ